আজি মই ভিডিঅ'ত যিটো মোবাইল দেখুৱাই আছোঁ এইটো হ'ল Realme C53। মোবাইলটো ডেড কণ্ডিশ্যনত আছে। মোক এজন টেকনিচিয়ানে দিছে মোবাইলটো। টেকনিচিয়ানজনৰ মতে মোবাইলটো VPS লাইন শ্বৰ্ট আছে। টেকনিচিয়ানজনে BQIC অৰ্থাৎ চাৰ্জিং ICটো খুলিছে আৰু নতুনকৈ লগাইও চাইছে, বেলেগ এটাও লগাই চাইছে, কিন্তু ICটো খোলাৰ পাছতো শ্বৰ্ট মৰা নাই। তাৰ পাছত টেকনিচিয়ানজনে মোবাইলটো মোৰ ওচৰলৈ লৈ আহিছে। দেখিছে ভিডিঅ'ত মই ভল্টেজ চেক কৰি আছোঁ, চাৰ্জিং পাত্তাত দেখিছে 5.1 আহিছে, 5 ভল্টৰ ওপৰত আছে। এতিয়া মই পাত্তাডাল লগাই ভল্টেজ চাম। এয়া মই পাৱাৰ ICৰ ওচৰৰ VPS লাইনত ভল্টেজ চাইছোঁ, কিন্তু ভল্টেজ নাই। 423 মিলি ভল্ট আছে। মিলি ভল্ট মানেতো একেবাৰে 0তকৈও তলৰ। মোৰ এইটো মিটাৰতহে এইটো ভল্টেজ শ্ব' কৰিছে। বেলেগ যি হালধীয়া কালাৰৰ মিটাৰ আছে সেইটোততো এই ভল্টেজটো শ্ব'ই নকৰে, কিন্তু এই মিটাৰটোত শ্ব' কৰে কাৰণে দেখিছে মিলি ভল্ট। এয়া মিলি ভল্ট দেখুৱাইছে ইয়াতো 426। পাৱাৰ ICৰ ওচৰে পাজৰৰ যিবিলাক VPS লাইন আছে ক'তোৱে ভল্ট নাই। এতিয়া মই চাৰ্জিং ICৰ ওচৰত চাই আছোঁ, ভল্ট ক'তো পোৱা নাই। এয়া মিলি ভল্ট দেখুৱাই আছে, মিলি ভল্ট। দেখিছে ভল্ট নাই, মিলি ভল্ট দেখুৱালে। কিন্তু টেকনিচিয়ানজনে BQICটো চেঞ্জো কৰিছে আৰু আগৰটোও লগাইছে, আৰু লগতে ICটো খুলিও শ্বৰ্টটো মাৰিব পৰা নাছিল। শ্বৰ্টটো আছিল পাৱাৰ ICৰ ওচৰৰ এটা কেপত আছিল, সেই কেপটো মই অলৰেডি ৰিমুভ কৰিছোঁ। শ্বৰ্টটো মৰিছে কিন্তু ভল্টেজ নাই। ভল্টেজ কিয় নাই মই গোটেই ভল্টেজখিনি বিৱৰণ সহকাৰে কৈ যাম আৰু ভিডিঅ'ত দেখুৱাই যাম, চাই থাকক। এয়া এইটো USB লাইন, চাৰ্জিং লাইন। ইয়াত মই ভল্টেজ দেখুৱাম, চাই থাকিব। এইটো হ'ল মছফেট, সৰু এটা মছফেট, আৰু এই মছফেটটো প্ৰব্লেম আছে, সৰু মছফেটটো। এই মছফেটটো মই পাছত খুলিম, এতিয়া খালি চাই থাকক কি কৰোঁ। ইয়াত ভল্টেজ নাই। মাল্টিমিটাৰটো ভালকৈ শ্ব' হোৱা নাই এইটো ভিডিঅ'ত। মই নেক্সট ভিডিঅ'ত মাল্টিমিটাৰটো ধুনীয়াকৈ শ্ব' কৰি দেখুৱাম। মানে পজিশ্যনখিনি আমাৰ ৰখাত হোৱা নাই মিটাৰটো, কিন্তু ৰেকৰ্ডিং কৰাতেতো ঠিকেই দেখিলোঁ, কিন্তু এডিটিং কৰাৰ সময়ত মিটাৰটো চকুতে নপৰে। নেক্সট ভিডিঅ'ত ইয়াতকৈ ভালকৈ দেখুৱাম, চাই থাকক। ইয়াত ভল্ট নাপালোঁ। এতিয়া আমি এটা জাম্পাৰ কৰিম, চাই থাকক। এই জাম্পাৰটো দিলে এই জেগাত ভল্টেজটো আহি যাব। এই জেগাত ভল্টেজ নাই। মই য'ত আইৰণেদি জ্বালাই কৰি আছোঁ তাত ভল্টেজ নাই। ইয়াত 5 ভল্ট আহিব লাগে। এতিয়া যি জেগাত আছে মই তাৰ পৰা জাম্পাৰ দি আছোঁ, চাই থাকক ভিডিঅ'টো। আৰু এইটো যে সৰু মছফেট আছে জাম্পাৰটোৰ ওচৰত, ডাঙৰ ICটোৰ লেফ্ট চাইডে, সেই মছফেটটো প্ৰটেকশ্যন মছফেট, সেইটো আমি খুলিম অলপ পিছত। কিন্তু নোখোলাকৈ আমি ভল্টেজটো আহেনে নাই চাই ল'ম। ভল্টেজটো অহাৰ পাছত আমি খুলিম, পিছত খুলিম, দেখিব ভিডিঅ'ত। এতিয়া চাই থাকক। জাম্পাৰটো অলৰেডি হ'ল। এতিয়া আমি ভল্টেজ জুখিম। এইবাৰ ভল্টেজটো মই মাল্টিমিটাৰৰ সহায়ত দেখাৰ চেষ্টা কৰিম, ভাল ধৰণে দেখা যাওক কি হয়। এয়া মই চাৰ্জাৰ লগাইছোঁ। এতিয়া জাম্পাৰটোৰ ডাঙৰ কেপাচিটৰত মই ভল্টেজ জুখিম। 5 ভল্ট আহিছে। মিটাৰটোত লাইটটো জ্বলি থকাৰ কাৰণে স্পষ্ট দেখা যোৱা নাই।
5 ভোল্ট আমি পাইছোঁ। এতিয়া VPH লাইন চাম। VPH লাইনত ভোল্টেজ আছে না চাই ল'ম। VPH লাইনত ভোল্টেজ নাপালোঁ আমি। নাপাৰ কাৰণ আছে, যিটো IC মই দেখুৱাই আছোঁ আঙুলিদি, এই ICটো টেকনিচিয়ানজনে বোলে খুলিছিল, গতিকে ICটো হয়তো ভালকৈ লাগি থকা নাই আৰু ICটো শ্বৰ্টো থকা বুলি কৈছিল। গতিকে আমি সেই ICটো এতিয়া নলগাম, অন্য এটা IC লগোৱাম। এতিয়া আমি ICটো ৰিমুভ কৰিম। ICটো ৰিমুভ কৰাৰ পাছত যিটো প্ৰটেকশ্যন মছফেট আছে সেই মছফেটটো ৰিমুভ কৰিম। কিন্তু মছফেটটো আমি অলৰেডি জাম্পাৰ কৰিছোঁ, মছফেটটোত বেলেগ মছফেট নলগাওঁ, কিন্তু ICটো লগাব লাগিব। এতিয়া আমি পোনপ্ৰথমে ICটো খুলিম, চাই থাকক। মোৰ চেনেলত যদি আজি নতুনকৈ আহিছে, চেনেলটো পোনপ্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। দেখিছে BQ অৰ্থাৎ চাৰ্জিং IC খুলিলোঁ। এতিয়া মছফেটটো খুলি আছোঁ, এয়া মছফেটটো। এই মছফেটটো কিন্তু মই নলগাম, অলৰেডি জাম্পাৰ কৰিছোঁৱে। এই মছফেটৰ কাম জাম্পাৰটোৱে ভল্টেজটো দি দিব, কিন্তু মছফেটটো থাকিলে ভাল, প্ৰটেকশ্যনৰ কাম কৰে, নাথাকিলেও একো অসুবিধা নাই। কিন্তু থাকিলে বেছি ভল্টেজ আহিলে যাতে চাৰ্জিং ICটো প্ৰেছাৰ নপৰে, আগতে মছফেটটোৱে নষ্ট হৈ যায়। কিন্তু মছফেট মোৰ নাই, গতিকে জাম্পাৰৰ সহায়ত কৰিম। কিন্তু চাৰ্জিং IC বদলাম। এয়া মই নতুন IC এটা লৈ আছোঁ। এই ICটো এতিয়া মই লগাম। লগাৰ পাছত ভল্টেজবিলাক আহে না নাহে দেখুৱাম। মোবাইলটো অন কৰাৰ আগতে মই ভল্টেজবিলাক দেখুৱাম, প্ৰপাৰ ভল্টেজ ডিটেইলছ সহকাৰে ক'ম। এজনে মোক হোৱাটছআপত মেছেজ দিছে, ভিডিঅ'বিলাক ডাইৰেক্ট চাদা চিটিকৈ কৰা যায়, ক'ত কি প্ৰব্লেম কোৱা নাযায়। গোটেই প্ৰব্লেমবিলাক যদি কোৱা যায় ক্লিয়াৰলি, তেতিয়াহ'লে সিহঁতে চাব ভাল পায়। গতিকে সেইকাৰণে তাৰ হোৱাটছআপৰ মেছেজ অনুযায়ীয়ে এই ভিডিঅ'টো বনাইছোঁ। ইয়াৰে পাছৰ ভিডিঅ'বিলাকো ঠিক এনেধৰণৰে হ'ব, কিন্তু আজি আমি মাল্টিমিটাৰটো ভালকৈ দেখুৱাব নোৱাৰিলোঁ প্ৰথম ভিডিঅ'। গতিকে আমাৰ নেক্সট যিটো ভিডিঅ' হ'ব, মাল্টিমিটাৰটো অলপ দূৰত থৈ ওচৰত থকা লাইটটো বন্ধ কৰি যাতে প্ৰপাৰ মাল্টিমিটাৰটো দেখা পায় তেনেকৈ কৰিম। ৰেকৰ্ডিং কৰাতে আমি ঠিকেই দেখিছিলোঁ কেমেৰাত, কিন্তু এতিয়া এডিটিং কৰিবলৈ চাওঁ মই নিজেই দেখা নাই। মাল্টিমিটাৰটো ডিছপ্লেখনত তাৰমানে লাইটৰ পোহৰ পৰি ফ্লাক্সাছ জিলিকি আছে, মই ধৰিবই নোৱাৰি। নেক্সট ভিডিঅ'ত কিন্তু সেইটো নহ'ব, সেইটো ভুল হৈ গ'ল। এতিয়া আমি IC লগালোঁ। IC লগা হ'ল। এয়া ফ্ৰেমত ফিটিং কৰি আমি এতিয়া ভল্টেজ চাম। যদি বাক ভল্টেজবিলাক VPH ওলায়, তাৰপাছত বাক ওলাই গোটেই ভল্টেজ চাম। প্ৰথম VPH, যিহেতু VPH নাছিল আমাৰ, গতিকে ফাৰ্ষ্ট টাইম আমি VPH চাম। VPH ভল্টেজ ওলাৰ কাৰণে মোবাইল অন দৰকাৰ নাই, বেটাৰী লগাই দিলেও VPH অট'মেটিক ওলায় আৰু চাৰ্জাৰ লগাই দিলেও অট'মেটিক ওলায়। ছিংগেলকৈ লগাই দিলেই হ'ল, বা বেটাৰী চাৰ্জাৰ দুয়োটাই লগাব লাগিব এনে কথা নাই। দুয়োটা ছিংগেল লগালেও ওলাব, দুয়োটা থাকিলেও কথা নাই। আৰু বাক এয়া VPH, এইটো মছফেট, পুৰণি মছফেটটো যিটো মই জাম্পাৰ কৰিছোঁ সেইটো দেখুৱাইছোঁ। এই মছফেটটো নালাগে মোক, এইটো দৰকাৰ নাই, জাম্পাৰতে হ'ব। এয়া জাম্পাৰডালো দেখুৱাই দিছোঁ, এইডাল ভিডিঅ'ত দেখা যোৱা নাই। আৰু VPH ওলাৰ পাছত বাক ভল্টেজটো অট'মেটিক নলয়। যেতিয়া আমি চাৰ্জাৰ লগাই দিম তেতিয়াহে বাক ভল্টেজ পাব, নতুবা যেতিয়া মোবাইলটো অন কৰি দিম তেতিয়াহে বাক ভল্টেজ পাব। কিন্তু VPH ওলাৰ কাৰণে মোবাইল অন অফৰ কথা নাই, বেটাৰী লাগি থাকিলে VPH ওলাব, চাৰ্জাৰ লাগি দিলেও VPH ওলাব। গতিকে আমি এতিয়া পোনপ্ৰথমে VPH চাম। এয়া VPH আহিছে, 3 ভল্ট পাইছোঁ মই। আৰু এবাৰ দেখুৱাম, চাব। মই বাক ভল্টেজ দেখুৱাইছোঁ, বাক ভল্টেজবিলাক ওলাইছে। চাৰ্জাৰ লগাই আছে, বাক ভল্টেজ ওলাইছে, কিন্তু মোবাইলটো মই অন কৰা নাই।
এয়া বাক ভল্টেজবিলাক গোটেই ওলাইছে। গতিকে মোবাইলটো নিশ্চয় অন হ'ব। বাক ভল্টেজ ওলাইছে যেতিয়া মোবাইল অন নোহোৱাৰ কোনো কাৰণেই নাই, মোবাইল অন হ'বই হ'ব। ক্লিয়াৰ বাক ভল্টেজ অ'কে আছে। এইবাৰ মিটাৰত অলপ দেখা পোৱা গৈছে। আগৰবাৰ মিটাৰটোত ভল্টেজবিলাক দেখা যোৱা নাছিল, জিলিকি আছিল। এইবাৰ মিটাৰটো অলপমান দূৰত থকাৰ কাৰণে হয়তো ভল্টেজবিলাক দেখা পোৱা গৈছে। বাক ভল্টেজ ক্লিয়াৰ, VPH ক্লিয়াৰ। এতিয়া আমি মোবাইল অন কৰিম। এয়া মোবাইল মাদাৰবোৰ্ড ফ্ৰেমত ফিটিং হৈ গ'ল। বেটাৰী লগালোঁ, এতিয়া অন কৰিম। এয়া অন কৰি আছোঁ মোবাইল। মোবাইল অন হৈছে, ভাইব্ৰেট হৈছে, ডিছপ্লে অহা নাই। চাৰ্জ দি চাওঁ কি আহে, একো নাই, ডিছপ্লে অহা নাই। মোবাইল অন হৈছে কিন্তু ভাইব্ৰেট হৈছে। গতিকে মোবাইল অন আছে নে নাই আমি এতিয়া বাক ভল্টেজ চাম। যদি মোবাইল অন আছে নিশ্চয় বাক ভল্টেজ আহিব। মই চাৰ্জাৰডাল খুলি দিছোঁ অলৰেডি বাক ভল্টেজ চাৱাৰ কাৰণে। এয়া বাক ভল্টেজ ওলাই আছে, ষ্টেবল আছে, মোবাইল অন আছে। চাৰ্জাৰ কিন্তু লাগি থকা নাই, মই খুলি দিছোঁ। কাৰণ চাৰ্জাৰ লাগি থাকিলেওতো বাক ভল্টেজ ওলাই, অট'মেটিক ওলায়। সেইকাৰণে চাৰ্জাৰ খুলি মোবাইলটো যিহেতু অন কৰিছিলোঁ প্ৰথমতে, গতিকে বাক ভল্টেজ অ'কে। এতিয়া প্ৰব্লেম হয় ডিছপ্লে, হয় গ্ৰাফিক্স আই চি, হয় লাইট আই চি। এতিয়া আমি যিহেতু মোবাইলটো শ্বৰ্টহে হৈছিল, গতিকে ডিছপ্লে ঠিকে থকা যেনে লাগে। গতিকে লাইট, গ্ৰাফিক্স এই দুটা ছেকশ্যন চাম এতিয়া আমি। পোনপ্ৰথমে ওপৰ ছাইডত যিহেতু গ্ৰাফিক্স আই চিটো আছে, আমি গ্ৰাফিক্স আই চিয়ে চাম। এয়া গ্ৰাফিক্স আই চিৰ ভল্টেজ চাই আছোঁ। দেখিছে গ্ৰাফিক্সৰ ভল্টেজবিলাক ওলাইছে, কিন্তু এটা ভল্ট ওলোৱা নাই, এই ভল্টটো ওলোৱা নাই। গ্ৰাফিক্সৰ ভল্ট কিয় এটা ভল্ট ওলোৱা নাই, কিন্তু বাকীবিলাকতো ওলাইছে, নেগেটিভ ভল্টেজটো ওলোৱা নাই। কি কাৰণত ওলোৱা নাই ভালকৈ চাওঁ জুম কৰি। দেখিছে এই দুটা ৰেজিষ্টেঞ্চ কি হৈ আছে, চিল ফাটাতে এই ৰেজিষ্টেঞ্চ দুটা ছাইড লাগি গৈছে। এটা গ্ৰাউণ্ড হৈ আছে, গ্ৰাউণ্ড যিটো ভল্টেজ ওলোৱা নাই সেই ৰেজিষ্টেঞ্চটো গ্ৰাউণ্ড হৈ আছে। গতিকে ভল্টেজটো গ্ৰাউণ্ডত গুচি গৈছে, গতিকে ভল্টেজ ওলোৱা নাই। গতিকে এই ৰেজিষ্টেঞ্চ দুটা যদি মই চিধা কৰি লগাই দিওঁ ভালকৈ, তাৰপাছত চাওঁ গ্ৰাফিক্স আহে না নাহে। ৰেজিষ্টেঞ্চ দুটা চিল কাটাৰ সময়ত ছাইড লাগি গৈছে। চিল কিন্তু মই কটা নাই, চিল টেকনিচিয়ান ভাইজনে নিজে কাটিছে। গতিকে সি হিট দিয়ে কাটিছে না কাটাৰেদি কাটিছে নাজানো, সেইটো হ'ল ছাইড লগা হিচাপে হিট দিয়ে কাটিছে, খুলিছে চাগে। গতিকে মই ৰেজিষ্টেঞ্চ দুটা চিধা কৰি দিলোঁ। ভিতৰত দেখি আছে ৰেজিষ্টেঞ্চ দুটা চিধা হৈ গ'ল। এতিয়া বৰ্ডটো ঠাণ্ডা কৰি আকৌ অন কৰিম, চাই ল'ম গ্ৰাফিক্স আহে না নাহে। বৰ্ডটো ঠাণ্ডা কৰা হ'ল, বৰ্ডত লগাই আছোঁ। এতিয়া মোবাইলটো অন কৰিম, চাই থাকক। ডিছপ্লে আহি গৈছে। গতিকে ৰেজিষ্টেঞ্চ দুটাই কাৰণ আছিল। ৰেজিষ্টেঞ্চ দুটা এটা গ্ৰাউণ্ড হৈ আছিল আৰু এটা ছাইড লাগি আছিল। ছাইড দুয়োটাই লাগিছে, কিন্তু এটা ছাইড লাগি গ্ৰাউণ্ডত টাচ হৈ আছিল কাৰণে নেগেটিভ ভল্টেজটো আমি পোৱা নাছিলোঁ, আৰু বাকী পজিটিভ ভল্টেজবিলাক ঠিকেই পাইছিলোঁ, কিন্তু গ্ৰাফিক্স লাইট একোৱে অহা নাছিল। এতিয়া ৰেজিষ্টেঞ্চ দুটা আমি চিধা কৰি দিলোঁ, ভিডিঅ'ত দেখাই পালে। এতিয়া লাইট গ্ৰাফিক্স আহি মোবাইল অনেই হৈ গ'ল, চাই থাকক। মোবাইলটো প্ৰপাৰলি অন হোৱাৰ কাৰণে অলপ সময় চাই আছোঁ কি আহে না, লগো হেঙতে ৰৈ যায়। কিছুমান মোবাইল আহি গৈছে, মোবাইলটো প্ৰপাৰ অন হৈ গৈছে। মোবাইল ভিডিঅ'টো আজি অলপ দীঘল হ'ল, ইমান সময় চাই থকাৰ কাৰণে ধন্যবাদ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।